কংগ্ৰেছৰ লক্ষ্যখিনি বুজি পোৱা নাই দেখোন তেওঁলোকে ব্যক্তিক তেওঁলোকে ডাঙৰ কৰিছে আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে ব্যক্তিকেন্দ্ৰিক হোৱা নিচিনা তেওঁলোকক লাগিছে আচলতে কংগ্ৰেছৰ নীতি আদৰ্শবোৰ তেনেকা নহয় কংগ্ৰেছৰ লক্ষ্য বেলেগ আছে কংগ্ৰেছ দলৰ দ্বিতীয় স্থানত থাকিব কংগ্ৰেছৰ কৰ্মী বা নেতাসকলক তৃতীয় স্থানত ৰাখিব লাগিছিল তেওঁলোকে লক্ষ্যটো পিছত থৈ দিছে দলটো পিছত থৈ দিছে কোনোবা বেয়া কোনোবা ভাল সেই কথা লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিছে তেওঁলোকে এজন কংগ্ৰেছ কৰ্মী বুলি নহয় যিকোনো সংগঠনতে তেওঁলোকে দায়িত্ব ল'ব পৰা তেনেকুৱা মগজৰ মানুহ নহয় তেওঁলোকে কাৰণ তেওঁলোকে দল চলাৰ কোনো জ্ঞানে নাই সংগঠন চলা তেওঁলোকৰ জ্ঞানে নাই গতিকে তেওঁলোকে তেনেকে অযোগ্য ব্যক্তি হিচাপে তেওঁলোকে পৰিচিত হৈছে এতিয়া বৰ্তমান তেওঁ কৈছে আগষ্টিন ইংহিক এটা দুখাৰোপ দিছে যে তুলিৰাম ৰংহাং ডাঙৰীয়া বা বিজেপিৰ লগত সম্পৰ্ক আছে বুলি আগষ্টিন ইংহিক তেওঁলোকে আকাৰ ইংগিত কথাত কৈছে